কলেজৰ পৰা আজি আপোনালোকে মহিলা উদ্যমিতা 10,000 টকা লাভ কৰিম আজি। বৰক্ষেত্ৰী মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ জনাইছোঁ, কাৰণ আমি ইমান দিনৰ পৰা 10,000 টকাৰ কাৰণে হেৰি কৰি আছিলোঁ, আশা কৰি আছিলোঁ, আজি পাম আমি। বহুত ভাল লাগিছে আজি আমাৰ। আৰু 10,000 টকাটো কি পৰিকল্পনা আছে আপোনালোকৰ? আমাক যি আমাক ট্ৰেইনিং দিছে সেইমতে আমি সেই কাম কৰি যাম। ইয়াৰ পিছত আৰু আপোনালোকে 25,000 টকা পাব। 25,000 টকা কাম কৰাম। আৰু বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক ক'ব নেকি? নাৰায়ণ ডেকাকো আমি অশেষ ধন্যবাদ। এইবাৰ যাতে নাৰায়ণ ডেকা আমাৰ এই বৰক্ষেত্ৰী সমষ্টিত জয়যুক্ত হয়। আৰু আপোনাৰ মানে গোটৰ কিবা পৰিকল্পনা আছেনে? ছাগলী আছে, কিছুমানৰ পুখুৰী ফিচাৰী। আগতে আপোনালোকে এনেকুৱা স্কিম পাইছিল নে আৰু কিবা? নাই পোৱা, এই আমাৰ এতিয়াই পাইছোঁ। এই আপোনালোকৰ গোটটোৰ নাম কি? শিৱানী আত্মসহায়ক গোট। ক'ৰ পৰা আহিছে? নাৰপাৰা। এই বৰভাগ সমষ্টিৰ পৰা আহিছোঁ। আজি মহিলা উদ্যমিতা মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ। আমি মানে বহুদিনৰ পৰা অপেক্ষা কৰি আছিলোঁ, আজি যে পাম মানে ভাল লাগিছে। আৰু আজি কি পৰিকল্পনা আছে? পইচাটো লৈ আমি মানে ইনকাম কৰিম বুলি ভাবিছোঁ। আৰু কোনোবাই ছাগলীৰ ইনকাম কৰিব, কোনোবাই কাপোৰ বব, আমি কিছুমানে আৰু মই মেচিনৰ কাম কৰিম, কাপোৰৰ ব্যৱসায় কৰিম, সেনেকৈ। আৰু এটা কথা দেখা দিয়া যায় কিন্তু সেইটো মানে অপব্যৱহাৰ কৰিব নালাগে। আৰু তাৰমানে যিখিনি দিছে আৰু হিমন্ত ছাৰে, সেইখিনি মানে ভাল কামত লগালে হয়। আৰু নাৰায়ণ ডেকাক অশেষ ধন্যবাদ। আমাৰ মানে বৰক্ষেত্ৰী সমষ্টিত পোৱা নাছিলোঁ, সকলো সমষ্টিতো দিছে, আমি মানে শেষত পোৱা যেন হৈছে। আৰু ইয়াত নপ্তিপাৰাত সকলো মানে আত্মসহায়ক গোটৰ সদস্য মিলিত হৈছোঁ। আমাৰ উদ্দেশ্য এটাই যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিত আমি ভাগ ল'ম। আমাৰ কথা হ'ল কি, আমি মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাটো লৈ আমি সেই পইচাটো আমি সৎ কামত ব্যৱহাৰ কৰিব লাগে। সৎ কামত আমাৰ মহিলাসকলৰতো পইচাৰ সদায় অভাৱ, পইচা সদায় লাগে মহিলাসকলক। গতিকে এই পইচাটোৰে যাতে আমি আকৌ 2 পইচা আৰ্জিব পাৰোঁ, সেই পইচাটো উন্নতিত লগাই যাতে আমি আকৌ 2 পইচা আৰ্জি ল'ব পাৰোঁ, সেই উদ্দেশ্যে আমি এই মহিলা উদ্যমিতা আঁচনিত ভাগ ল'বলৈ আহিছোঁ। আৰু আমাৰ উদ্দেশ্য এটাই, আমি মহিলা উদ্যমিতাৰ পইচা ল'ম, লৈ পেলাই আমি সেই পইচা সৎ কামত ব্যৱহাৰ কৰি কোনোবাই গৰু ছাগলী কিনিব, কোনোবাই হয়তো খেতি কৰিব, এনেকুৱা বিভিন্ন কামত তেওঁলোকে উন্নয়নমূলক কামত লগাব। আকৌ যাতে নতুন মানে অনুদান মহিলাসকলে পায়, তাৰ আশা ৰাখি আমি ইয়াত মিলিত হৈছোঁ। বৰক্ষেত্ৰী চব জাগাতে পিছ পৰি আছে, বৰক্ষেত্ৰী যাতে ভৱিষ্যতে বৰক্ষেত্ৰী আগত আহে। নলবাৰীত কোনোবা দিনাই পূজাৰ আগতে দিছে, কিন্তু বৰক্ষেত্ৰীত এতিয়ালৈকে দিয়া নাছিল, আজি আহিছোঁ। আৰু গতিকে অহা অনুদান যাতে বৰক্ষেত্ৰীত প্ৰথম দিয়ে, সেইটোৱে মই ইয়াৰ পৰাই মানে নপ্তিপাৰাৰ পৰাই সেইটো আহ্বান মুখ্যমন্ত্ৰীলৈ, যে অহাবাৰ বৰক্ষেত্ৰীত যাতে আগত দিয়ে। ভোট দিয়াত কিন্তু বৰক্ষেত্ৰী আগত, গতিকে আমাক আগত লাগে। আৰু আমি একদম সুখী যে তেওঁ মানে কথা ৰাখিব পাৰিছে। মুখ্যমন্ত্ৰীক আহ্বান জনাম যে তেখেতে মহিলা উদ্যমিতা আঁচনিৰ উপৰিও বিভিন্ন আঁচনি আমাৰ মহিলাসকললৈ লৈ আহিছে, আৰু নতুন চিন্তা কৰক। তেওঁ মহিলাসকলে এতিয়া কামত মানে আগ্ৰহ নোহোৱা, মহিলাসকলে খেতি পথাৰত যায়, মহিলাসকলে দোকান পোহৰ কৰে, বা বিভিন্ন কামত মহিলাসকলে ঘৰ চলোৱাৰ দিশত আগবঢ়া। গতিকে আকৌ মানে আহ্বান জনাম যে 10,000ৰ উপৰিও যদি 1 লাখ টকাকৈও যদি মুখ্যমন্ত্ৰীয়ে দিয়ে নহয়, তেতিয়াহ'লে সেই লাখ টকাও মানে সৎ কামত ব্যৱহাৰ কৰি 2 লাখ 3 লাখ টকা উপাৰ্জন কৰি মানে আগবাঢ়িব পাৰিব, পৰিয়ালটো ভালদৰে। নাৰায়ণ ডেকা কি আহ্বান জনায়, কি ক'ব? মানে নাৰায়ণ ডেকাক আহ্বান জনাম যে তেখেতে যিটো মানে ভূমিকা এই বৰক্ষেত্ৰীত লৈছে, তেখেতক মানে কৃতজ্ঞতা, মনৰ পৰাই কৃতজ্ঞতা দিছোঁ যে তেখেতে সুন্দৰ ধৰণে আমাৰ নেতৃত্ব দিছে। তেখেতৰ কাৰণেইতো আমি আজি সফল। গতিকে তেখেতৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ যাতে এইটো বাৰ্তা যায় যে আমাৰ মহিলাসকল কোনো কাৰণতে মানে পিছপৰা নহয়, আমি সদায় আগবঢ়া, আৰু বৰক্ষেত্ৰীত আমাক আগত লাগে, এইটোৱে কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।